বাঘমাৰা চৰ সমবায় সমিতিৰ সাধাৰণ সভা ও সঞ্চালক মণ্ডলীৰ নিৰ্বাচন সম্পন্ন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ সমবায় সমিতিৰ সাধাৰণ সভা ও সঞ্চালক মণ্ডলীৰ নিৰ্বাচন দেওবাৰে শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। সমবায়খনৰ সদ্য বিদায়ী সভাপতি শুকুৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাখনৰ সম্পাদক ৰিপন আলী চৰকাৰে। সভাৰ অন্তত নিৰ্বাচনী বিষয়া আনোৱাৰ হুছেইনৰ পৰিচালনাত সঞ্চালক মণ্ডলীৰ নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখ্য যে আলুপতি, মাজৰচৰ, বাঘমাৰাচৰ, ধৰ্মপুৰ, সুখোৱাঝাৰ আৰু কদমতোলা গাঁও পঞ্চায়তেৰে গঠিত বাঘমাৰা চৰ সমবায় সমিতিৰ অধীনত সৰ্বমুঠ ৫,১৩১ জন অংশীদাৰ আছে। মুঠ ১৪ জন সদস্যৰে গঠিত হ'ব লগা সঞ্চালক মণ্ডলীৰ মহিলাৰ বাবে সংৰক্ষিত ২খন সংৰক্ষিত আসনৰ বাবে ৫গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছে। সঞ্চালক মণ্ডলীৰ বাকী ১২খন সাধাৰণ আসনৰ বিপৰীতে ইতিপূৰ্বে ২০ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি সমবায় সমিতিখনৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয়। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীত যথেষ্ট ভিৰৰ মাজত ভোটদান সাব্যস্ত কৰে অংশীদাৰ ভোটাৰে। জানিব দিয়া মতে সৰ্বমুঠ ৫,১৩১ জন অংশীদাৰ ভোটাৰৰ ভিতৰত ৩,৪৩৯ জন অংশীদাৰ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। সন্ধিয়া ৭ বজাত ভোটদান প্ৰক্ৰিয়া সমাপ্ত হয়। অহা ৩১ ডিচেম্বৰত এই সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচনৰ গণনা কৰা হ'ব। সেইদিনা উক্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ১৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। আজি ২৯ ডিচেম্বৰ ২০২৪ তাৰিখত ৰাতিপুৱা ৯ বজাত বাঘমাৰা গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সাধাৰণ নিৰ্বাচনটো অনুষ্ঠিত হয়। এই নিৰ্বাচনত ৫,১৩১ জন ভোটাৰে জেন্টছৰ ২০ জন আৰু লেডিছৰ ৫ জন প্ৰতিনিধিৰ ভাগ্য নিৰ্ণয় কৰিব। তাৰে আজি ৩৩৩৯টা ভোট পোল হৈছে। অহা ৩১ ডিচেম্বৰ তাৰিখত মঙলবাৰে ৰাতিপুৱা ৯ বজাত বাঘমাৰা গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত ভোট গণনা আৰম্ভ হ'ব। কেনেদৰে আজি ভোট গণনা? আজি অতি শান্তিপূৰ্ণভাৱে আমি ভোট কেন্দ্ৰতে আমি ভোট সমাপ্ত কৰিলোঁ। ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই। শান্তিপূৰ্ণভাৱে আমি ভোট গ্ৰহণ কেন্দ্ৰত ভোট সমাপ্ত কৰিছোঁ। আমি অহা ৩১ ডিচেম্বৰ তাৰিখত ভোট গণনাটো আমি সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে কৰি দিব পাৰিম বুলি আমি আশাবাদী। যিখিনি ৰাইজ বা অংশীদাৰ ভোটাৰ আছে সিহঁতে আমাক যথেষ্ট পৰিমাণৰ সহায় কৰিছে। অহা ৩১ ডিচেম্বৰ তাৰিখতো আমাক সহায় কৰিব বুলি আমি আশাবাদী। নিৰ্বাচনটো আজি ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছিল আৰু আমাৰ নিৰ্দিষ্ট সময়ত ৫টা বজাত আছিল। 5টা বজাৰ পিছত আমি কুপন ইছ্যু কৰিছিলোঁ। কুপন ইছ্যু কৰাৰ পিছত আমাৰ ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গৈছে। কেইটা বক্স ৰেডি হ'ল? আমাৰ 4টা বক্সত লোৱা হৈছে। 4টা কাউণ্টাৰ কৰা হৈছিল। 4টা বক্স এতিয়া আমি আলুপতি থানাত ষ্ট্ৰং ৰুম হিচাপে বনাইছোঁ, তাতে ৰাখিম। কিমান তাৰিখে ভোট গণনা কৰা হ'ব? ৩১ তাৰিখে আমাৰ ভোট গণনা কৰা হ'ব ৰাতিপুৱা ৮ বজাৰ পৰা। কিমানটা ভোট পুলিং হৈছে? ৩,৪৩৯টা ভোট পুলিং হৈছে। ৩৯টা। ব্যুৰ' ৰিপৰ্ট অসম টুডে।